পইচাটো একেবাৰে লগতে লৈ যাম বুলি ভাবিছিলোঁ। যোৱাবাৰো ধান জৰা 100 টকা এটা পাবলৈ আছিল, সেইটোও লগতে দি দিব নব। তই কলাই যাম বুলি ভাবিছ নেকি হা? একেবাৰে আগৰ পইচাটো যে তই মনত পেলাই দিছ, তই কি মই ধাৰ খাম বুলি ভাবিছ নেকি তোৰ ভাগত হা? নব, মই তেনেকৈ কোৱা নাই, কথাটো মনতহে পেলাই দিছোঁ। এসপ্তাহৰ পাছত জন্মাষ্টমী, সেয়েহে টকা কেইটামান হাতত লাগিবই দিয়কচোন। নামঘৰত দিয়াৰ পৰা আৰম্ভ কৰি ঘৰতো কিবা এটা কৰিব লাগিব, গতিকে টকা কেইটামান হাতত নহ'লে হ'ব জানো? সেইবাবেহে মনত পেলাই দিলোঁ। হ'ব নিবা, তই মোক বেছি কথা ক'ব নালাগে। তই কি ভাবিছ? তোৰ এই 100-200 টকা এটালৈ মই কি কৰিবলৈ পলাই গুচি যাম হা? নব, মইনো তেনেকৈ কেতিয়া ক'লোঁ? মই কৈছোঁৱে দেখোন, মোক প্ৰয়োজন হৈছে কাৰণেহে পইচাটো খুজিছোঁ। হ'ব, তোৰ নামটো নিভা ৰাণী নহয়, তোৰ নামটো নকৰাণী হ'ব লাগিছিল, বুজিছ? মোৰ ঘৰতে কাম কৰি খাবি আৰু মোকেই কথা শুনাবি হা? যা ঘৰত যা, তোৰ পইচা আবেলি ঘৰত পাই যাবি। তোৰ ঘৰত দি আহিমগৈ, বুজিলি? তোৰ ধাৰ খাম বুলি ভাবিছ নেকি? তহঁতৰ নিচিনা কি ভিক্ষাৰী বুলি ভাবিছ লোকৰ ধাৰ খাবলৈ? নব, আপুনি মোক ভুল বুজিছে, মই আপোনাক তেনেকৈ ক'ব খোজা নাই নব। হ'ব যা, তোৰ লেকচাৰ শুনি থাকিবলৈ মোৰ আৰু কাম নাইকিয়া হোৱা নাই। যা, তোৰ ঘৰত পইচা দি আহিম, কাৰণ এতিয়া মোৰ হাতত পইচা নাই, বুজিছ? তোক আকৌ গুগল পে' কৰিবলৈও তোৰ মোবাইল চোবাইল নাই নহয়। যা, মই নিজে দি থৈ আহিমগৈ। হ'ব দিয়ক নব, বেয়া নাপাব। জন্মাষ্টমী আহি থকাৰ বাবেহে মই পইচাটো খুজিছোঁ, কাৰণ নামঘৰত চান্দা দিব লাগিব, ঘৰতো অকণমানকৈ পাতিব লাগিব। প্ৰতি বছৰে মই জন্মাষ্টমী পাতি আহিছোঁ, সেয়েহে পইচাটো খুজিছোঁ, বেয়া নাপাব। হ'ব, তহঁতৰ দৰে ভিক্ষাৰীবোৰক ভাল পাইনো কি কৰিম? আহিছোঁ দিয়ক। কাম কৰিবলৈ বেলেগত বিচাৰি নাযাওঁ বুলিহে তই ঘৰৰ সন্মুখতে কাৰণে তোক লগাওঁ, বুজিছ? শুই দিয়ক, আজি আৰু আপোনাৰ তামোল নোখোৱাওঁ দেই, পাণ নাই মানে। এখেতে কামৰ পৰা আহোঁতেহে আনিব ৰাতিলৈ। হ'ব দে, নেলাগে, নহ'লেও হ'ব নহয়। নহয় মানে মিঠা চাহ অকণ খোৱাৰ পাছত টেঙা লাগি থাকে যে মুখখন, সেইকাৰণে তামোল এখন খাই দিলে ভাল লাগে আৰু। সেইটো হয়। তহঁতৰ মাইনুক দেখা নাই যে, ক'লৈ গ'ল তাই? তাই লগৰকেইজনীৰ লগত মাটি অলপ আনিবলৈ গৈছে, ৰঙা মাটি বিচাৰি গৈছে আকৌ। জন্মাষ্টমীতে ঘৰখন ধুনীয়াকৈ ৰঙাকৈ মুচিব লাগিব নহয়, সেইকাৰণে মাটি কঢ়িয়াবলৈ বুলি গৈছে সিহঁতিকেইজনী। হয় নেকি? হয় পাই, ঘৰখন যে ৰঙাকৈ মুচি থ'লে দেখিবলৈকে ভাল লাগে নহয়নে বাৰু? পকা ঘৰবোৰ তেহেলে যায়। ৰঙাকৈ ঘৰখন মুচি থ'লে বৰ ধুনীয়া দেখি। অলপ শ্বপিং কৰিবলৈ যাওঁ, সেইকাৰণে ওলাই আহিছোঁ। অথনি মাইনুৰ হাতত পইচাটো দি পঠিয়াইছিলোঁ, দিলেহেনে নাই তোৰ জীয়েৰে? পালোঁ। দিলে যদি ঠিকে আছে, নহ'লে আকৌ তহঁতৰ দৰে ভিক্ষাৰীবোৰক কি বিশ্বাস কৰিম? তোৰ জীয়েৰে আকৌ ক'ৰবাত নি পেলাই মিঠাই খাই পেলাবও পাৰে নহয়, তাৰপাছত আকৌ মোৰ ওচৰত গৈ পেলাই তইহে বিনাবিকে। নব, মাইনুৱে পইচাটো মোৰ হাতত দিলে। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমি লোকৰ পৰা কেতিয়াও চুৰ কৰিও নাখাওঁ বা লোকক খুজি পেলাই এনেও নাখাওঁ। আমি কষ্টৰ বিনিময়ত কিবা এটা কৰি পেলাই পাওঁ, আৰু সেয়াকে আমি ল'ৰা ছোৱালীকো শিকাইছোঁ। মোৰ ছোৱালীয়ে কেতিয়াও আনৰ পইচা লৈ মিঠাই খাবলৈ নাযায়, কাৰণ ঘৰখনৰ অৱস্থাটো সিহঁতোতে ভালদৰে জানে। সেইকাৰণে সিহঁতে এটকা এটা খৰচ কৰাৰ আগতো 10 বাৰ ভাবে। হ'ব, জনা আছে চব। খুৰীদেউ, আপুনি বহক, মই অলপ শ্বপিং কৰোঁগৈ। জন্মাষ্টমী আহি আছে যে, এতিয়াৰ পৰা শ্বপিং কৰিলেহে বস্তুবোৰ শেষ হ'ব। আমি আকৌ লোকৰ দৰে বুটমাহ এটা দি নথওঁ নহয়। আমি ক্ষীৰ, লুচি, ভাজি, একেবাৰে প্ৰসাদ, ৰসগোল্লা, লালমোহন সকলোবোৰ দিব লাগিব। গতিকে এতিয়াৰ পৰা বজাৰ কৰিলেহে যদি বজাৰ সম্পূৰ্ণ হয়গৈ। আপুনি বহক, মই আহোঁ। ঠিক আছে দিয়া, যোৱা। আৰে, এই দেখোন কথা কোৱা সুৰটোৱে বেলেগ। নক'ব আৰু বুজিছেনে খুৰীদেউ, ঘৰটো একেবাৰে সন্মুখী হোৱাৰ কাৰণে বৰ বেয়া হ'ল। ওলাওঁতে সোমাওঁতে আমি দুখীয়া কাৰণে আমাক কাচ একাচ মাৰি থৈহে যায়। তেওঁলোকৰ ঘৰত কাম কৰিবলৈ গ'লে একেদিনাই পইচাটো কোনোদিনে নিদিয়ে। আকৌ এবাৰ যদি ধান চাউল জাৰি দিওঁ, 200 টকা হ'লে 100 টকা দিয়ে। 100 টকা পিছত দিম বুলি নাই, আকৌ পিছৰবাৰত কিবা এটা কৰোঁতে 100 টকা এটা মিলাই দিয়ে, আকৌ 50 টকা এটা বাকী ৰাখে। ইমান ধনী মানুহ, তথাপিও এইবোৰ কৰে দেখিছেনে? তাকেহে, ইহঁতবোৰহে এনেকুৱা নেকি? কি যে মানুহ হয়, এই মানে একেবাৰে সদায় ষ্টেণ্ডাৰ্ড আৰু মানে ওপৰত থাকোঁতে যায় আৰু দিনকাল। তাই গিৰিয়েকে চাকৰি কৰে বুলি তাই একেবাৰে নিজকে মহাৰাণী বুলি ভাবে নেকি ঠিক নাই। মোৰ ওচৰত এইবিলাক নচলিব, কিন্তু মই এইবিলাক ধনী দুখীয়া বাছ বিচাৰ কৰি থকা মানুহ নহয় আকৌ। মোৰ ওচৰত বেছি কথা কোৱা হ'লে তাই অকণমান গালিয়ে শুনিলেহেঁতেন মোৰ পৰা। বহুত মানুহকে কামত লগাই পেলাই তেনেকৈ পইচা নিদিয়াকৈ থাকে, সেইকাৰণে বেলেগ মানুহ কাম কৰিবলৈ নাহেই। মইহে ঘৰৰ সন্মুখতে হ'লোঁ কাৰণে বেয়া লাগি পেলাই যাওঁ আৰু, উপায় নাই। 2বাৰ 3বাৰ মাতিবলৈ আহে, শেষত নগৈও উপায় নাই। তাকেহে কি যে হ'ব এইজনী লেভেলটো মানে। এতিয়া মই গৈ থাকোঁ দে, তই বহ। ঠিক আছে খুৰীদেউ, জন্মাষ্টমীলৈ মাতিবলৈ যাম বাৰু, এপাক মাৰিব। হ'ব দে, গধূলি আকৌ নামঘৰলৈও যাব লাগিব নহয়, দিনত আকৌ কাম বনো কৰিব লাগিব নামঘৰত। তাৰ মাজতে এপাক আহিব আৰু, ময়ো যাম নহয় নামঘৰলৈ। বুট মগুবোৰ বাচিব লাগিব, চাউল তাউলবিলাক বাচিবগৈ লাগিব। সিদিনাখন ককাইদেৱে কৈয়ে পঠিয়াইছে নহয়। সেইটোৱে আকৌ, আমি নকৰিলেনো কোনে কৰিব নহয় জানো? ইহঁতৰ নিচিনা লাট চাহাবনীবিলাকতো নাযায়েই ভৰি দিবলৈ, একেবাৰে জন্মাষ্টমীৰ দিনা খোৱা বাটত বহিবলৈহে যাব। তাকেহে, আমাৰ দৰে কামবালীবিলাক আছোৱেই নহয় আৰু কৰি দিবলৈ, নে কি কয়? হয় দে, মই আহিছোঁ দে। ঠিক আছে দিয়ক।
বুটকেইটাত পানী অকণমান দি দেগৈ কমিবও পাৰে আৰু হেৰি কৰ ল'ৰা ছোৱালীকেইটাক মাতি থৈ আহেগৈ যা ঠিক নাই নহয় ল'ৰা ছোৱালী মানুহৰ কথা ক'ত বা হেৰি কাৰ ঘৰত বা খাবলৈ মাতিছে ক'ত ঘূৰি ফুৰিছেগৈ ঠিক নাই নহয় তই গৈ পেলাই আমাৰ ঘৰত সময়মতে মাতি থৈ আহেগৈ যা অঁ হ'ব মা শ্ৰীমন্ত মই কৃষ্ণ ফটোখনৰ ওচৰত সেৱাভাগ কৰি আছিলোঁ তহঁতৰ দৰে ভিক্ষাৰীবিলাকে ফটোতহে সেৱা কৰিব পাৰিবি আৰু আমাৰ দৰেতো কৃষ্ণ মূৰ্তি আনিব নোৱাৰ হেৰৌ নাপাতিলেও হয়চোন ভালকৈ যদি পাতিব নোৱাৰ নবৌ আপুনি এইবোৰ কি কৈছে ভগৱানেতো এইবোৰ কোৱা নাই যে মোক মূৰ্তি আনি কৰিব লাগিব বুলি ভগৱানক আপুনি সঁচা মনেৰে প্ৰাৰ্থনা কৰিলে ভগৱানে ফল দিবই তাকে নকৈনো কি কবি তাক হেৰি তোৰ লগত অদৰকাৰী লেকচাৰ মাৰি থাকিবলৈ সময় নাই বাৰু এইটোক ওচৰতে দৰকাৰ এটাত আহিছিলোঁ এই মানে লুচি ভাজি ৰসগোল্লা প্ৰসাদ ক্ষীৰ এইবোৰ ধেৰ গোটাইছোঁ যে তাৰপাছত সেই বনাবলৈ মেলিবলৈ মানুহ আহিছে বিলাবলৈও আহিছে তাকে যেনিবা হেৰি চোৱা পাতবিলাক পেলাবলৈ মানুহ এজনী লাগিছিল এওঁ আকৌ নিবিচাৰিলে নহয় এওঁ ভাবিলে মই তোক আগতীয়াকৈ কৈ থৈছোঁ বুলি মইতো তোক কোৱাই নহ'লে হেৰি বলচোন বল এই চোৱা পাতবিলাক পেলাই দিবিগৈ মানে সেইটো আকৌ সময়মতে চাফা নহ'লে আকৌ বেলেগ গেষ্টক বহাব নোৱাৰিম যে বেয়া নাপাব নবৌ মই আজি জন্মাষ্টমীৰ দিনা লোকৰ ঘৰত কাম কৰিবলৈ নাযাওঁ নিজৰ ঘৰতে যিকণ পাৰোঁ সেইকণকৈ জন্মাষ্টমী বুলি কিবা অকণ পাতিছোঁ সেয়ে মই ঘৰৰ পৰা ক'লৈকো নাযাওঁ তোৰ ইমান সাহস তই মোক না ক'বলৈ আহিছ ঐ তই এনেই কৈ দিব নালাগে নহয় তোক পইচাহে দিম যিমান টকা দিলেও জন্মাষ্টমীৰ দিনা নিজৰ ঘৰখন এৰি মই আপোনাৰ ঘৰত কাম কৰি দিবগৈ নোৱাৰোঁ বেয়া নাপাব অলপ পাছতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকক মাতিছোঁ সিহঁত আহিব এতিয়া মই বুট আৰু নাৰিকল দি সিহঁতক খুৱাম বুলি ভাবিছোঁ সিহঁত আহিলে মই সিহঁতৰ লগত ব্যস্ত হ'ব লাগিব বেয়া নাপাব এনেই হোৱা হ'লে গৈ কৰি দিলোগৈ হয় তই একেবাৰে জন্মাষ্টমী পাতিছোঁ বুলি বৰ ফুটনি মাৰি ফুৰিব নালাগে সাধাৰণ বুট আৰু নাৰিকল খুৱাই পেলাই তোৰ ঘৰত কেইটা ল'ৰা ছোৱালীয়ে খাই দেখিম নহয় চাবিচোন তোৰ ঘৰলৈ আহেনে সন্মুখী ঘৰত আমাৰ ঘৰলৈ যা চাবি হা তোৰ ঘৰলৈ আহি পেলাই যেতিয়া ল'ৰা ছোৱালীয়ে ৰুটি ভাজি গোন্ধ পাব মোৰ ঘৰলৈ দৌৰ মাৰিব তোৰ ঘৰত খাওঁতাই নহ'ব বুজিছ ইমান অহংকাৰ নেদেখাবি কিবা এটা কৰিবলৈ মাতিছোঁ নাযাওঁ বুলি কৈ পেলাই মোক অহংকাৰ কৰি খাবলৈ আহিছ তেনেকৈনো কিয় কয় মই অহংকাৰ কৰা নাই মই নিজৰ ঘৰখন এৰি থৈ আজিৰ দিনটোত ক'তোৱে নাযাওঁ বেয়া নাপাব মই ল'ৰা ছোৱালীবিলাকক বৰ আগ্ৰহেৰে মাতিছোঁ সিহঁতে প্ৰতি বছৰে মোৰ ইয়াত খাবলৈ আহে মই সিহঁতক মৰমেৰে খাবলৈ দিওঁ আৰু সিহঁত মোৰ ঘৰলৈ আহিব বুলি মোৰ বিশ্বাসো আছে মোৰ ঘৰৰ লুচি ভাজি পায়স ৰসগোল্লা এইবোৰে তোৰ এই বুটকেইটাৰ লগত ফেৰ মাৰিব পাৰিব বুলিছে নেকি আজিকালি ল'ৰা ছোৱালীয়ে য'তেই ভালকৈ খাবলৈ পায় ত'তেই যায় চাবি আহিলে নিজে দেখা পাবি মই ইহঁতক লগতে লৈ আহিলোঁ ভালেই কৰিলি দে যাচোন যা ইহঁতক ভিতৰতে বহিবলৈ দেগৈ ঐ ৰচোন ঐ ল'ৰা ছোৱালীহঁত তহঁতে ইয়াত কি খাবলৈ আহিছ ইয়াত অকল শুকান বুট কেইটামান খুৱাব বল আমাৰ ঘৰলৈ বল লুচি ভাজি বনাইছোঁ ক্ষীৰ বনাইছোঁ লালমোহন ৰসগোল্লা আৰু বুনিয়া সকলোবোৰ খাবলৈ পাবি তহঁতে পেট ভৰাই খাব পাৰিবি বল আমাৰ ঘৰলৈ বল তহঁতে আমাৰ ঘৰত ৰুটি বনোৱা গোন্ধ পাইছনে নাই হা এই দুখীয়া ঘৰত খাবলৈ কিয় আহিছ হা বুট কেইটামান খুৱাব অকল নবৌ দুখীয়া হ'লো বুলি ইমান অপমান নকৰিবচোন আজি অন্ততঃ ভগৱানৰ এই জন্মাষ্টমীৰ দিনাখনি আপুনি এইবোৰ ভেদভাৱ কৰিবলৈ এৰক এই সৰু ল'ৰা ছোৱালীবোৰৰ মাজত আপুনি এনেকুৱা কথা কিছুমান ক'বলৈ কিয় বিচাৰিছে সিহঁতে কি বুজি পায় বাৰু আমাৰ ঘৰত খাই ল'বলৈ দিয়ক তাৰপিছত আপোনালোকৰ ঘৰলৈও যাব দিয়ক কি ভাবিছ তই সিহঁতে তোৰ ঘৰত বুট চুবাবলৈ ৰৈ থাকিব হয়নে নহয় ল'ৰা ছোৱালীহঁত কচোন ৰৈ থাকিম নিভা খুৰীয়ে যি খাবলৈ দিয়ে তাকে খাম আপোনালোকৰ ঘৰত আমি এনেও নাযাওঁ তহঁতে কি কৈছ এইবোৰ কিয় আমাৰ ঘৰলৈ নাযাওঁ নাযাওঁ আপোনালোকৰ দৰে ধনী মানুহৰ ঘৰত খাবলৈ আমি এনেও নাযাওঁ আমাৰ কাৰণে বুট মাহ আৰু নাৰিকলেই যথেষ্ট আপোনাৰ ঘৰৰ লুচি ভাজি আমি নাখালেও পাৰিম আমি আপোনালোকৰ ঘৰত খাবলৈ এনেও নাযাওঁ নিভা খুৰীয়ে আমাক যি দিয়ে মৰমত সেয়াই খাম সেয়া লাগিলে পানী গিলাচেই হওক তহঁতে এইবোৰ কি আলটু ফাল্টু বকিছ তহঁতৰ মূৰটোক তাই গৰম হৈছে নেকি একো আলটু ফাল্টু কোৱা নাই আপোনাৰ নিচিনা অহংকাৰী মানুহ এজনী ঘৰত আমি খাবলৈ নাযাওঁ আমি নিভা খুৰী ঘৰতে খাম যি খুৱাই তাকে খাই সন্তুষ্ট হ'ম কিন্তু আপোনাৰ দৰে এজনী ধনী হৈ পেলাই অহংকাৰ দেখুৱাই থকা মানুহৰ ঘৰত আমি খাবলৈ নাযাওঁ বুজিছে আপোনাৰ ৰসগোল্লা আপোনাৰ ৰুটি ভাজি আপুনি নিজে খাওকগৈ আমি নাখালেও হ'ব আৰে তহঁতৰ দেখোন বৰমুখ মুখ আছে যেতিয়া কমেই আপুনি কি বুলি ভাবিছে আপুনি আমাক লুচি ভাজি ৰসগোল্লা আৰু ক্ষীৰৰ লোভ দেখুৱাব আৰু আমি আপোনাৰ ঘৰত দমাৰি গুচি যাম আপোনাৰ দৰে আমাক স্বাৰ্থপৰ বুলি ভাবিছে নেকি আমি আপোনাৰ দৰে ধনী দুখীয়া ভেদভাৱ নকৰোঁ আজি অন্ততঃ এই আমাৰ কৃষ্ণ জন্মাষ্টমীৰ দিনাখনি আমি মানুহক দুখীয়া ধনী বুলি অন্ততঃ নাহাঁহো
বহাগ বিহুত বিহু মাৰিবলৈ গ'লে কেইটকা দিয়ে আপুনি হা আপুনি আমাক সৰু ল'ৰা ছোৱালী বুলি 20 টকা দিয়ে কিন্তু নিভাখুৰীয়ে আমাক 50 টকা বা 100 টকা দিয়ে বুজিছে মানুহৰ মনটো তাতে বুজি পায় ঐ চলি চুপ তই দেখোন বৰ কথা কৈছ এতিয়া লাজ পালে নহ'ব আপুনি বহুত অহংকাৰী আপোনালোকৰ ধন টকা পইচা আছে বুলি আপোনালোকে যাক তাক জিতি ব্যৱহাৰ কৰিব নোৱাৰে বুজিছে আৰে মেনকাই কি মিছা কথা কৈছে আপুনি আমাক কেতিয়াবা 20 টকাতকৈ বেছি ওপৰত দি পাইছেনে ধনী হ'ল বুলি কিন্তু নিভাখুৰী দুখীয়া যদিও আমাক সদায় 50 টকা বা 100 টকা দিয়ে গম পাইছে আপোনাৰ দৰে চিকটি নহয় মানুহ ধনী হ'লেই নহ'ব মনটোও বহল হ'ব লাগিব ঐ তহঁতে ডাঙৰ মুখে মুখে কিয় এনেকৈ কৈছ হা হ'ব দে যাবিহঁত ইমান মৰমেৰে তহঁতক মাতিছে কিয় নাযাবি ইয়াতো খা আৰু তাতো খাবিগৈ নাই খুৰী আমি তোমাৰ ওচৰত যিমান তাকে খাম কিন্তু এই ধনী বুলি লেবেল দেখুৱাই থকা এই মানুহজনী ঘৰত আমি খাবলৈ নাযাওঁ কোনে খাই থাকিব আমাৰ কোনো দৰকাৰ নাই এনেকুৱা অহংকাৰী মানুহক আমি ভালেই নাপাওঁ দেখিলে নব এই সৰু ল'ৰা ছোৱালীবিলাকৰ মনবোৰ কেনেকুৱা সিহঁতে মানুহক কেতিয়াও ধনী দুখীয়া বুলি ভেদভাৱ নকৰে আপুনি এইমাত্ৰ কি কৈছিল মোৰ ঘৰলৈ ল'ৰা ছোৱালী বুট খাবলৈ নাহে কিন্তু আপোনাৰ ঘৰত লুচি ভাজি দামী বস্তু খাবলৈ ল'ৰা ছোৱালী লৰ মাৰিব কিন্তু আপুনি নিজ চকুৰে দেখিলেও আৰু শুনিলেও সিহঁতে আপোনাক কি ক'লে আপুনি এগৰাকী ইমান শিক্ষিত মানুহ হৈও আজিৰ যুগত এনেকৈ মানুহক ধনী দুখীয়া ভেদভাৱ কৰি ব্যৱহাৰ কৰে আৰু সকলো মানুহ সমান ভগৱানে সকলোকে সমানে সৃষ্টি কৰা নাই কাৰোবাক ধন টকা পইচা বহুত দিছে কাৰোবাক কমকৈ দিছে কিন্তু আমাক কমাই দিছে বুলি আমি দুখ কৰা নাই সিয়েলৈয়ে আমি সুখী হৈ আছোঁ আৰু আপোনালোকক বহুত দিছে আপোনালোক সিয়ালৈ সুখী থাকক কিন্তু কাৰোবাৰ নাই বুলি কাৰোবাক সহায়টো জানো উপযোগী কওকচোন আজি এই পবিত্ৰ জন্মদিনটোত মই কিমান আশাৰে ঘৰ দুৱাৰ চাফ চিকুণ কৰি মুচি কাচি ভগৱানক পূজা কৰি এই সৰু ল'ৰা ছোৱালীবিলাকক খুৱাম বুলি বুটকেইটা গোটাইছোঁ কিন্তু আপুনি সেই বুটকেইটাক অপমান কৰিছে সেয়া আপুনি বুটকেইটাক অপমান কৰা নাই বা মোক কৰা নাই সেয়া আপুনি ভগৱানক কৰিছে কিয় জানে কাৰণ সেয়া ভগৱানৰ প্ৰসাদ হয় সেইখিনিত ভগৱানৰ কৃপা থাকে সেয়া লাগিলে যিয়েই নহওক নাপায় নব নাপায় ইমান অহংকাৰ কৰিব নাপায় ভগৱানে কেতিয়াবা দিও চায় নিও চায় ভগৱানে নকৰক কেতিয়াবা আপোনালোকৰো আমাৰ দৰে অৱস্থা হ'লে আপোনালোকে বুজি পাই যাব আৰু তেতিয়া নিভাখুৰী ব'লা এতিয়া ইয়াত কথা পাতি থাকিব নালাগে আমাক বুটমাহ দিয়াগৈ আকৌ তোমাৰ হাতৰ বুটমাহৰ নাৰিকল খাবলৈ আমি একেবাৰে ৰৈ আছোঁ ব'লা ভিতৰলৈ গৈ সকলোৱে আমি শ্ৰীকৃষ্ণৰ ফটোখনৰ ওচৰতে সেৱা এভাগ কৰি পেলাই সকলোৱে বুটমাহৰ নাৰিকল খামগৈ বলচোন তহঁত ভিতৰলৈ ব'ল মই গৈ আছোঁ মা আহিব তহঁতে ভিতৰলৈকে বলচোন নব মই ইহঁতক বুটকেইটা দি লওঁগৈ আপুনি যাব পাৰে যাওক আপোনালোকৰ দৰে মানুহে টকা দিলে মোৰ দৰে বহুত নকৰানি পাব মোৰ দৰে এজনীক নিনিলেও হ'ব ল'ৰা ছোৱালীহঁত বুট খাই লহি জয় শ্ৰীকৃষ্ণ মিলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে আৰু নিভাহঁতৰ ঘৰত বুটমাহ আৰু নাৰিকল খালে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোক সকলোলৈকে জন্মাষ্টমীৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ আপোনালোক ভালে থাকক